নিজৰ খেতিৰ আলু খানি পানি পখিলা আৰু বায়ে ঘুগুনি বনাই খোৱালে। পিছে ৰ'ব, আমাৰ ভিডিঅ'টো আৰম্ভণি হৈছিল আমাৰ আলু খেতিৰ পৰা। ঘৰত খাবলৈ আলু নাছিলে কাৰণে পখিলা আৰু মই আহি পানি আলু বাৰীৰ পৰা আলু অলপমান খানিব ললো। যদিও আলু গছবিলাক ডাঙৰ হোৱা নাছিলে, তথাপিতো আলু ডাঙৰ ডাঙৰে ওলাইছিলে। আলুখিনি এটা খৰাহিত ভৰাই পানি পখিলাক ক'লো যে ভালদৰে ধুই দিয়া বুলি, যিহেতু আমি ঘুগুনি বনাই খাম। পখিলাই ঘুগুনি বনাম বুলি অলপমান মটৰ ৰাতিপুৱাই তিয়াই পানি থৈছিলে, সেইখিনিকে বনাব লৈছো। এইখিতে পখিলা ইংলিছৰ বিষয়ে ক'ব। মই দুইলিংগত ইংলিছ শিকি আছো। তুমি ইংলিছ জনা হৈছা জানো? জানো আৰু এয়া শিকি আছো। শিকি আছা? তেন্তে হলে মই বস্তু এটা পঢ়িবলৈ দিম, পঢ়ি দিব পাৰিবা? পাৰিম দিয়া। তেনে তুমি এইখন পঢ়ি দিয়াচোন। মোৰ মানে ইউটিউবৰ চিলভাৰ প্লে বুটনৰ লগত আহিছে। Do you remember your first subscriber, your 100 or your 1000 subscribers? পখিলাই বাৰু আগতকে ভালদৰে ইংলিছ ক'ব পৰা হৈছে। দুইলিংগ এটা ভাল প্লেটফৰ্ম হয়, য'ত আপোনালোকে ভালদৰে ইংলিছ শিকিব পাৰিব। ইণ্টাৰমিডিয়েট লেভেললৈকে আপোনালোকে কোৰ্চ শিকিব পাৰিব। লগতে ইংলিছৰ ওপৰত থকা বেছিক নলেজখিনি আপোনালোকে ইম্প্ৰুভ কৰিব পাৰিব। ইংলিছৰ বাদেও আপোনালোকে বহুতখিনি ভাষা শিকিব পাৰিব ইয়াত। আৰু এইটো ডাউনলোড কৰিবৰ কাৰণে মোৰ পিন কমেণ্ট আৰু ডেছক্ৰিপশ্যনত লিংক আছে, আপোনালোকে গৈ পানি ডাউনলোড কৰি ল'ব পাৰিব। যিসকলে ইংলিছ শিকিম বুলি ভাবিছে তেন্তে হলে ইয়াতে গৈ শিকিব পাৰে। বাৰু যি কি নহওক, সন্ধিয়াও হৈ আহিলে। আমাৰ বাজনীয়ে এইফালে জুইকুৰাও ধৰি ল'লে। ধৰি লোৱাৰ পিছত কেৰাহীখন পাতি পানি পখিলাক আদা নহৰু অকণ খুন্দি দিব দিলে। আৰু পখিলাৰ ভাগৰ খুন্দা ষ্টাইলটো দেখি পানি আপোনালোকেও হাঁহিছে চাগে। কিন্তু এটা কথা, সন্ধিয়া সময়ত দোকানত ঘুগুনি খাবলৈ গৈ পানি খুবেই ভাল লাগে। আৰু আমাৰ ঘৰত খাবলৈ যাবলৈ গোটেইকেইটা যিহেতু দিগদাৰ হৈছে, সেয়েহে ঘৰতে বনালো। আৰু তাতে আজি ঘুগুনি বনোৱা মানুহজনী আমাৰ বা আকৌ খাই পানি খুবেই ভাল লাগিব। ঘুগুনিখিনি বনাই হোৱাৰ পিছত মোৰ বাজনীয়ে মোৰ মুখৰ আগত এখন প্লেটত আনি পানি ধুনীয়াকৈ সজাই পানি দিলে। আজিৰ এই গৰম গৰম ঘুগুনি খাই পানি আপোনালোকক সকলোকে বিদায় দিছো। বাই বাই, টাটা।